নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 এপ্ৰিল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা বৃহৎ উপহাৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 550 টকা নহয় 3000 টকা প্ৰদান কৰিব। যিসকলে 9000 টকা পোৱা নাই সেইসকলৰ বেংক একাউণ্টত 10250 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। নিৰ্বাচনৰ পিছতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাই দিব। যদি আপুনি আত্মগোটত 10000 টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব 20000 টকা। ইয়াৰ বাবে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ প্ৰতিশ্ৰুতি। এটা নহয় দুটা নহয়, নিৰ্বাচনী প্ৰচাৰৰ মাজতে 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমি 1 লাখ চাকৰি দিম বুলি কৈছিলো, কিন্তু 1,65,000 চাকৰি দিলো। প্ৰতিশ্ৰুতি দিছো এইবাৰ চৰকাৰ হলে আৰু 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আৰক্ষী বিভাগত ওলাব 25,000 চাকৰি। কেৱল এয়াই নহয়, 75,000 ল'ৰা ছোৱালী স্কুল কলেজত শিক্ষক আৰু শিক্ষয়িত্ৰীৰ চাকৰি পাব। বাকী 1 লাখ অন্যান্য বিভাগত চাকৰি দিয়া হ'ব। 2000 কমাণ্ডো নিযুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। এইবাৰ মহিলাক 25,000 টকা দিয়া হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলা গোটৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। আপুনি আত্মীয় গোটৰ অধীনত বা লাখপতি বাইদেউ আঁচনি একাউণ্টত 10,000 টকাৰ চেক পালেনে? যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান কৰিব। যিসকলে 10,000 টকাৰ পোৱা নাই তেওঁলোকক মুঠ 35,000 টকা প্ৰদান কৰিব। হয়, এটা ভাল খবৰ। আপুনি আত্মীয় গোটৰ অধীনত আপোনাৰ বেংক একাউণ্টত 10,000 টকা পালেনে? যদি লিষ্টত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 10,000 টকা পোৱা নাই বা আপুনি আত্মীয় গোটত 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ। কিন্তু মহিলা গোটৰ একাউণ্টত মুঠ 35,000 টকা প্ৰদান কৰিব 25,000 টকাৰ। লগতে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা। পূজা আৰু বিহুৰ বাবে বিনামূলীয়াকৈ দিয়া হ'ব 2টাকৈ ৰন্ধন গেছ। আপোনাৰ ঘৰত ৰন্ধন গেছ আছেনে? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সোণোৱালী সুযোগ আহি পৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰন্ধন গেছৰ নাটনিৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ খবৰ। বছৰত 2টাকৈ বিনামূলীয়াকৈ চিলিণ্ডাৰ ফ্ৰী দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো পৰিয়ালক 2টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। এই চিলিণ্ডাৰৰ বাবে দিব নালাগে 1 টকাও। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালেই আপুনি লাভ কৰিব এই বিনামূলীয়া চিলিণ্ডাৰ। জাষ্ট আপুনি ৰন্ধন গেছৰ যিখন কাৰ্ড আছে, বুক আছে, বুকটো আপুনি এজেঞ্চিক দেখুৱাব। লগে লগে বিনামূলীয়াকৈ চিলিণ্ডাৰ প্ৰদান কৰিব আপোনাক। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ ডাঙৰ খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? চৰকাৰী ঘৰৰ তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। মাত্ৰ 5টা কাম কৰিলেই আপুনি পাব চৰকাৰী ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই মাত্ৰ আপুনি এই 5টা কাম কৰক। এই 5টা কামৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰ টকা প্ৰদান কৰা হয়। কি কি এই 5টা বিশেষ কাম আপুনি জানি লওক। প্ৰথম কাম হৈছে হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই বা আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ লাভ কৰিব। দ্বিতীয়তে জিঅ' টেকিং কৰিব লাগিব। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰা নাই তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ নাপাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি থৈছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তৃতীয়তে জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আৰু আপোনাৰ তালিকাত নাম আহিছিলে আৰু তাৰপিছত চৰকাৰী ঘৰৰ বাবে ভেৰিফিকেশ্যন হৈছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ লাভ কৰিব। আপোনাৰ গাঁও বা অঞ্চলত যদি আপুনি জিঅ' টেকিং কৰিছিলে নিশ্চয় চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন হৈছে। যদি ভেৰিফিকেশ্যন হোৱা নাই এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰা হ'ব। যদি আপোনাৰ ভেৰিফিকেশ্যন হৈছে নিশ্চয় আপোনাৰ তালিকাত নাম আহিছে। এতিয়া আপুনি এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। কিছুমান জিলাত চৰকাৰী ঘৰৰ 2026ৰ তালিকা প্ৰকাশ পাইছে আৰু কিছুমান জিলাত কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ
প্ৰকাশ পোৱা নাই যিসকলৰ নাম অহা নাই বা যিকেইখন জিলাত চৰকাৰী গড়ৰ তালিকা অহা নাই নিৰ্বাচনৰ পিছতে প্ৰকাশ পাব পাৰে পঞ্চমতে আপোনাৰ একাউণ্টত জমা হ'ব ঘৰ নিৰ্মাণৰ ধনৰাশি যদি আপোনাৰ এইখিনি কাম সম্পূৰ্ণ হৈছে তেনে ক্ষেত্ৰত পঞ্চমতে আপোনাৰ বেংক একাউণ্টত চৰকাৰী গড়ৰ টকা প্ৰদান কৰা হ'ব নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী গড় জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে যিসকলে চৰকাৰী গড় পোৱা নাই ভাবিছে জিঅ' টেকিং কৰা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ আছে কিয়নো নতুনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ চৰকাৰী গড়ৰ আবেদনৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব জিঅ' টেকিং হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী গড় যদি আপুনি জিঅ' টেকিং কৰি ৰাখিছে আপুনি চিন্তা নকৰিব আপোনাৰ বেংক একাউণ্টত চৰকাৰী গড়ৰ টকা লাভ কৰিবই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মন্ত্ৰী এমএলএ হ'বলৈ আমাক ভোট নালাগে আমাক ভোট লাগে জাতিটোক বচাবলৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে 2026 নিৰ্বাচন অসমৰ জাতীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্বাচন জাতি মাটি বেটি ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এই নিৰ্বাচন সেয়েহে জাতি মাটি বেটি ৰক্ষা কৰিবলৈ ভোট দিব লাগিব বিজেপিক জাতিক ৰক্ষা কৰিবলৈ বিজেপিৰ বিকল্প কোনোই নাই ভৱিষ্যত প্ৰজন্মৰ বাবে মাটি আৰু বেটি ৰক্ষা কৰিবই লাগিব অবৈধ বাংলাদেশী খেদি আমি আমাৰ মাটি বেটি কাঢ়ি ল'ব লাগিব অসমীয়া জাতিৰ ক্ষেত্ৰত মহাপাপ কৰিছে কংগ্ৰেছে 10 বছৰৰ পূৰ্বৰ কংগ্ৰেছৰ কলা ইতিহাস সকলো মনত পেলাওক কংগ্ৰেছৰ দিনত অস্তিত্বৰ সংকটত ভুগিছিল অসমবাসী কংগ্ৰেছে অসমবাসীক ৰাজ্যৰ বিভিন্ন স্থানত সংস্থাপিত কৰিছে আৰু যাৰ বাবে আমাৰ মাটি বেটি সংকটত পৰিল নিৰ্বাচনী প্ৰচাৰ চলাই এনেকুৱাকৈ উদ্ধত ভাষণ সৰ্বানন্দ সোণোৱালৰ কেৱল এয়াই নহয় সৰ্বানন্দ সোণোৱালে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনসমুদ্ৰলৈ পৰিণত ৰেজল ক্ৰীম চৰকাৰৰ জনসভা কেৱল এয়াই নহয় শিল দল ভাঙি ৰেজল হ'বলৈ আহিছে মানুহ ৰেজল ক্ৰীম চৰকাৰৰ বিশাল জনসভা যোগীৰ গোপাত ৰেজল ক্ৰীম চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ আৰু হাতজোৰ কৰি জনতাক ভোট বিকা চৰকাৰৰ উচ্ছেদিত লোকৰ স্বাৰ্থত মই সদায় মাত মাতি যাম বুলি মন্তব্য কৰিছে ৰেজল ক্ৰীম চৰকাৰে জাতিৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত ভোট দিয়ক বিধানসভাত মই মোৰ জাতিৰ কণ্ঠ হ'ব বিচাৰোঁ টেবুল তলিয়াই বিধানসভাত মই মুছলমানৰ অধিকাৰৰ কথা কম বুলি মন্তব্য কৰিছে উদ্ধত ভাষণ সৃজন গ্ৰামৰ সমষ্টিৰ ইউডিএফৰ প্ৰাৰ্থী ৰেজল ক্ৰীম চৰকাৰৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন নিৰ্বাচনৰ পিছতে অসমত বাঢ়িব বিধানসভা আসনৰ সংখ্যাও 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত 14খন আসনৰ পৰা লোকসভাৰ আসন 21খনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জয় শ্ৰীৰাম ধ্বনি দিব পাৰে কিন্তু আল্লাহ হকবা দিয়াত আপত্তিকত এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে আমিনুল ইছলামে নাৰায়ণ তকবীৰ আল্লাহ হকবা দিয়াত আপত্তিকত মুখ্যমন্ত্ৰীৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ আল্লাহ হকবাৰ মুছলমানৰ তসবিহ হয় যদি আল্লাহ হকবাৰ হ'ব নালাগে তেনে ক্ষেত্ৰত জয় শ্ৰীৰাম নাম হ'ব নালাগে ইউডিএফৰ সভাত ৱাছিৰ শ্লোগানক লৈ প্ৰতিক্ৰিয়া আমিনুল ইছলামৰ জয় শ্ৰীৰাম ধ্বনি দিব পাৰে কিন্তু আল্লাহ হকবাৰ দিয়াত আপত্তিকত মুখ্যমন্ত্ৰীৰ এনেকুৱাকৈ আমিনুল ইছলামে কৈছে বৃহৎ প্ৰশ্ন তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক অসমৰ ৰাজধানী মুকলি আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী আসনত বহক হিমন্ত বিশ্ব শৰ্মাক এইবাৰ 90খন আসন পাৰ কৰি বিজেপি চৰকাৰ বনাবলৈ দিয়ক বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে দৌৰিব লাগিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্যত হ'ব ভয়ংকৰ অভিযান এটা এটাকৈ অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি খেদা হ'ব এইবাৰ বিজেপি চৰকাৰ হ'লে অসম অনুপ্ৰৱেশকাৰী মুক্ত কৰিম এতিয়া আৰু অসমত গুলী বাৰুদৰ শব্দ আৰু নুশুনে 2016ৰ পাছত অসমলৈ পৰিৱৰ্তন আহিছে উদ্ধত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিত ধন বৃদ্ধিক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতেও এটা ভাল খবৰ 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয়ৰ ধনৰাশি অৰুণোদয় আঁচনি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আপোনাৰ বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা লাভ কৰিব পুৰণি হিতাধিকাৰীসকলে যিসকল হিতাধিকাৰী নতুনকৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব সেইসকলৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতে যদি আপুনি 9000 টকা পোৱা নাছিল তেনে ক্ষেত্ৰত 9000 টকাৰ লগতে আপোনাৰ একাউণ্টত 1250 টকা এটা এড কৰি 10250 টকা প্ৰদান কৰিব নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ দিছে এটা ভাল খবৰ 26ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব প্ৰতিশ্ৰুতি আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকলক সবল কৰিবলৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আগতে অৰুণোদয় আঁচনি আবেদন কৰিবলৈ কেইবাটাও নিয়ম মানিব লাগিছিল এতিয়াৰ পৰা কোনো ধৰণৰ নিয়ম মানিব নালাগে মুঠতে 18 বছৰ হ'লে আৰু বিবাহিত মহিলা হ'লে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি বৃদ্ধাৰ পৰা আৰম্ভ কৰি মহিলালৈকে যুৱকৰ পৰা আৰম্ভ কৰি যুৱতীলৈকে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি দিব্যাংগ অৰুণোদয় আঁচনিত এড কৰা হৈছে কেৱল ইয়াই নহয় সকলো আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় মিয়া মুছলমানসকল হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত নহয় মিয়া মুছলমান কংগ্ৰেছ চৰকাৰ আহিলে সুৰক্ষিত হ'ব মিয়া মুছলমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত টুপি আৰু দাড়ি থকা নামনিত মিয়া মুছলমান গুৱাহাটীলৈ আহিব ভয় কৰে বিজেপি চৰকাৰৰ দিনত মিয়া মুছলমানৰ এনকাউণ্টাৰ কৰি ৰাতি মাৰি পেলোৱা হয় মিয়া ৰাইজক আশ্বাস অখিল গগৈৰ উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ হৈ মাত দিয়াৰ বাবেই মোক বিজেপিলৈ চুমাব বুলি আশা দিছে এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আচলতে বিজেপিয়ে এনেকুৱাকৈ চুমাব বুলি আশা দিছে নেকি অখিল গগৈ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'